নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 1 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজি হৈছে 1 আগষ্ট আৰু আজিৰ দিনটোতে ৰাজ্যত কেইবাটাও নিয়ম সালসলনি কৰা হৈছে। নিয়ম সলনি হৈ আহিছে কেইবাটাও নতুন নিয়ম, যি খবৰকেইটা জনাইছে আমি SB অসম মিডিয়াৰ সমুদৰ্শকক। প্ৰথমটো খবৰত আছে বিদ্যালয়সমূহকলৈ আহি গ'ল নতুন নিৰ্দেশনা। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব পাঠদান, অৰ্থাৎ আজিৰ পৰাই পুনৰ আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। আৰু উৎকট গৰমৰ বাবেই ৰাজ্যত সলনি কৰা হৈছে পাঠদানৰ সময়সূচী। গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। পুৱা 7:30 পৰা সকলো শ্ৰেণীতেই আৰম্ভ হ'ব পাঠদান আৰু ছুটিৰ ক্ষেত্ৰতো শ্ৰেণী অনুসৰি থাকিব তাৰতম্য। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় হৈছে পুৱা 11:30 আৰু উচ্চ মাধ্যমিক প্ৰাথমিকৰ ছুটিৰ সময় হৈছে 12 বজা আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজালৈকে। আৰু কামৰূপ মেট্ৰৰ ISDO দীপিকা চৌধুৰীৰ নিৰ্দেশনা জাৰি। কেইদিনমান পূৰ্বে মিয়া পৰিষদৰ এজন সদস্যই মন্তব্য কৰিছিল, যদি 35 লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে 1,40,00,000 মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰথমটো প্ৰতিক্ৰিয়া। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। মিয়ালেণ্ড হোৱাত আপত্তি নাই, মিয়াই যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়ালেণ্ড নিশ্চয় হ'ব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অসমত নহয় মিয়ালেণ্ড, অসমৰ পৰিৱৰ্তে মিয়ালেণ্ড হ'ব বাংলাদেশত। ডাঙৰ মন্তব্য আগবঢ়াইছে। মিয়ালেণ্ড পাব, কিন্তু বাংলাদেশত যাব লাগিব মিয়াসকলে। যদি বাংলাদেশ ভৰি যায় তেন্তে আফগানিস্তানতো কৰা হ'ব মিয়ালেণ্ডৰ ব্যৱস্থা। আৰু শেহতীয়াকৈ একাংশই ৰাজ্যত উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী। আৰু মিয়ালেণ্ডক লৈ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো ডাঙৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। মিয়ালেণ্ড হোৱাত আপত্তি নাই, মিয়াই যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়ালেণ্ড নিশ্চয় হ'ব, কিন্তু এইখন অসমত নহয়। মিয়াসকলে যাব লাগিব অসমৰ পৰিৱৰ্তে যাব লাগিব বাংলাদেশত। যদিহে বাংলাদেশ ভৰি যায় তেন্তে আফগানিস্তানতো কৰা হ'ব মিয়ালেণ্ডৰ বাবে ব্যৱস্থা আৰু সহায় কৰিব ৰাজ্য চৰকাৰে। শেহতীয়াকৈ একাংশই ৰাজ্যত উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী আৰু এই কথা প্ৰকাশ পাইছিল সামাজিক মাধ্যমৰ জৰিয়তে। যদিহে 35 লাখ বড়োৱে বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে 1,40,00,000 মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে। এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে প্ৰথমটো ডাঙৰ মন্তব্য। মিয়ালেণ্ডক লৈ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কি হ'ব নন্দিনী কাশ্যপৰ? যাৱজ্জীৱন কাৰাগাৰতে থাকিব লাগিব নেকি নন্দিনী কাশ্যপক? অধিবক্তাই কৰিলে এক ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ছামিউল হকৰ মৃত্যুৰ পিছতেই বিপদ বাঢ়িছে এতিয়া নন্দিনী কাশ্যপৰ বাবে। লকআপৰ ভিতৰত উচপিছে নন্দিনী কাশ্যপ আৰু নন্দিনীৰ শাস্তি কি হ'ব পাৰে? যাৱজ্জীৱন কাৰাগাৰত থাকিব লাগিব নেকি নন্দিনী কাশ্যপক? আৰু শাস্তিৰ পৰা ৰেহাই পোৱাটো জটিল হৈ পৰিছে এতিয়া নন্দিনী কাশ্যপৰ বাবে। সৰ্বাধিক 10 বছৰ অথবা কমেও 5 বছৰ কাৰাগাৰতে থাকিব লাগিব নন্দিনী কাশ্যপক। আৰু আদালতৰ পৰা 2 দিনৰ ভিতৰত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত জেলৰ ভয় খেদিছে এতিয়া নন্দিনীক। আৰু অহা 1 আগষ্টত অৰ্থাৎ কাইলৈ পুনৰ আদালতত হাজিৰ কৰা হ'ব নন্দিনী কাশ্যপক। আৰু নন্দিনীৰ অধিবক্তাই দাখিল কৰিছিল জামিনৰ বাবে আবেদন। আৰু চৰকাৰী অধিবক্তা প্ৰদীপ কৌৰৰ শক্তিশালী যুক্তিত নাকচ হ'ল জামিনৰ আবেদন। আৰু 3টাকৈ ধাৰাত গোচৰ চলিব নন্দিনীৰ বিৰুদ্ধে 630/25 নম্বৰৰ অধীনত আৰু 115/125, 281, 105 ধাৰা গোচৰ ৰুজু নন্দিনীৰ বিৰুদ্ধে। আৰু ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাৰ বাবেই অধিক বিপদ নামিছে এতিয়া নন্দিনীৰ বাবে। আৰু নন্দিনীৰ শাস্তিক লৈ
অধিবক্তাই কৰিছে ডাঙৰ মন্তব্য এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো মাজত মাত্ৰ 2টা দিন মহানগৰীৰ বিভিন্ন প্ৰান্তত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 2 দিনৰ ভিতৰত মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে জাননী জাৰি আৰু কান্দোনত ভাগি পৰিছে এতিয়া শ মুছলমান লোক বন বিভাগে ঘৰে ঘৰে জাননী জাৰি কৰিছে আৰু মহানগৰীৰ কালাপানীৰ শ মুছলমান পৰিয়ালত লাগিছে এতিয়া হাহাকাৰ কালাপানীৰ গাৰো বস্তিত গৰীয়া মুছলমানৰ মাজত লাগিছে এতিয়া হাহাকাৰ 25 বছৰ ধৰি বসবাস কৰা বিশেষ সম্প্ৰদায়ৰ লোকক জাৰি কৰা হ'ল জাননী আৰু জাননী জাৰি কৰাৰ পিছতেই এক প্ৰকাৰ হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে ফালি পেলাইছে জাননী আৰু মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত আৰু মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ শ মুছলমানৰ 2 দিনৰ ভিতৰত মহানগৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গাৰো বস্তি নেপালী বস্তিকে ধৰি কেইবাটাও প্ৰান্তত ঘৰে ঘৰে জাননী জাৰি প্ৰশাসনৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ নন্দিনী কাশ্যপক লৈ প্ৰথমটো ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা এৰেষ্ট কৰিলে জামিন দিবলগীয়া হ'লহেঁতেন নন্দিনী কাশ্যপক আৰু আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে কিন্তু উদ্দেশ্য একেই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নন্দিনী কাশ্যপক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা এৰেষ্ট কৰিলে জামিন দিবলগীয়া হ'লহেঁতেন নন্দিনী কাশ্যপক আৰু আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে কিন্তু উদ্দেশ্য একেই আৰু মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ কোনোৱে কৰিব নোৱাৰা কাম গৌৰৱ গগৈয়ে কৰি দেখুৱালে গৌৰৱ গগৈক ৰাষ্ট্ৰবিৰোধী বঁটা প্ৰদান কৰিব লাগে ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্ন অতিকৈ লাজৰ বিষয় এই মন্তব্যকাৰ আৰু কিয় কৰিছে সবিশেষ জনাই যাম দৰ্শকসকলক যদিহে চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে আপুনি এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই তেন্তে ভিডিঅ'খনত এটা লাইক কৰি দিয়ক লোকসভাত উত্থাপন কৰা প্ৰশ্নৰ জৰিয়তে তেওঁ পাকিস্তানক তথ্য দিয়াৰ চেষ্টা কৰিছে আৰু পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈ হৈ পৰিছে নয়নৰ মণি আৰু বৰ্তমান সময়ত জল পটকৈ তেওঁ পাকিস্তানৰ এজেণ্ট আৰু পাকিস্তান ভ্ৰমণৰ কথা গৌৰৱ গগৈয়েও নিজেই স্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ ওপৰত এতিয়া গোচৰ ৰুজু হ'ব লাগে পাকিস্তানৰ সৈতে ইমান প্ৰেম কিয় গৌৰৱ গগৈৰ আৰু পাকিস্তানী এজেণ্ট এজনক অসম তথা ভাৰতত প্ৰয়োজন নাই বুলি মন্তব্য কৰা হৈছে আৰু আজিলৈকে গৌৰৱ গগৈয়ে নিজৰ সন্তানক ভাৰতীয় নাগৰিক কৰিবই নোৱাৰিলে গৌৰৱ গগৈলৈ অনুৰোধ তেওঁ পাকিস্তানৰ প্ৰেম এৰক অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সাংসদ গৌৰৱ গগৈয়ে আৰু ৰাহুল গান্ধীয়েও অসম বিৰোধী মন্তব্য কৰিছিল বাংলাদেশী বিতৰণক লৈ কংগ্ৰেছে কিয় বিৰোধ কৰিছে 2026 চনত কংগ্ৰেছ শূন্য হ'ব এইখন অসমত আৰু সংবাদমেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ এই ডাঙৰ মন্তব্য আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ উচ্ছেদৰ মাজতেই হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি যিমানেই উচ্ছেদ চলিব সিমানেই অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ বন্ধ নকৰাৰ হুংকাৰ আমচুৰ নেতৃত্বত ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ লোক আৰু সভাৰ মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লাছ জ্বলাই সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ বাক্সাৰ চলিকান্দা ঈদগাহ ময়দানত আছিল আমচুৰ শপত গ্ৰহণ অনুষ্ঠান আৰু শপত গ্ৰহণ অনুষ্ঠানতেই আমচুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ নিশা আমচুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক আৰু ইতিমধ্যে উপস্থিত হৈছে চিকিৎসকৰ দলে বুজ ল'লে নন্দিনী কাশ্যপৰ স্বাস্থ্য আৰু কাইলৈ পুনৰ আদালতত হাজিৰ হ'ব লাগিব নন্দিনী কাশ্যপ আৰু পাণবজাৰ থানাত উপস্থিত হৈছে নন্দিনী কাশ্যপৰ মাতৃ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে দিলে বিশেষ ভাষ্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে এইবাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে নন্দিনী
কাশ্যপৰ আৰু নিশা চেলাইন দিবলগীয়া অৱস্থা হৈছে নন্দিনী কাশ্যপক ইতিমধ্যে উপস্থিত হৈছে চিকিৎসকৰ দল আৰু চিকিৎসকে বুজ ল'লে নন্দিনী কাশ্যপৰ স্বাস্থ্য কাইলৈ অৰ্থাৎ 1 আগষ্ট তাৰিখে পুনৰ আদালতত হাজিৰ হ'ব লাগিব নন্দিনী কাশ্যপ আৰু পাণবজাৰ থানাত উপস্থিত হৈছে নন্দিনী কাশ্যপৰ মাতৃ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে দিলে বিশেষ ভাষ্য আহিছো অন্য এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ পাকিস্তানক পিঅ'কে কংগ্ৰেছে দিলে কিন্তু উভতাই আনিব আমাৰ বিজেপি চৰকাৰে কংগ্ৰেছক তোলা ধুনা এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমুদৰ্শকক পাকিস্তানক পিঅ'কে কংগ্ৰেছ চৰকাৰে দিলে কিন্তু পিঅ'কে ভাৰতৰ অধীনলৈ বিজেপি চৰকাৰে আনিব আৰু কংগ্ৰেছে ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ কথা চিন্তা নকৰে তেওঁলোকৰ উদ্দেশ্য হৈছে কেৱল ৰাজনীতি সোনিয়া গান্ধীয়েও বাটলা হাউচত শ্বহীদ হোৱা মোহন শৰ্মাৰ বাবে চকু পানী টুকিব লাগিছিল পাকিস্তানী সন্ত্ৰাসবাদী কেইটাৰ বাবে নহয় পেহেলগাম কাণ্ড কংগ্ৰেছৰ দিনত সংঘটিত হোৱা ভাৰতে কেতিয়াও ন্যায় নাপালেহেঁতেন আৰু চাৰ্জশ্বীট দিওঁতে কমেও 100 দিনৰো অধিক সময় লাগিলেহেঁতেন আৰু উগ্ৰবাদক লৈ কংগ্ৰেছ RSS বিজেপিক দোষাৰোপ কৰে কিন্তু কংগ্ৰেছক পোনপটীয়াকৈ কৈ দিছে হিন্দু কেতিয়াও সন্ত্ৰাসবাদী নহয় ৰাজ্যসভাত অপাৰেশ্যন সিন্দুৰৰ বিতৰ্কত অংশ লৈ কংগ্ৰেছক তোলা ধুনা এবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কৈছে যে পাকিস্তানক পিঅ'কে কংগ্ৰেছ চৰকাৰে দিলে কিন্তু পিঅ'কে ভাৰতৰ অধীনলৈ বিজেপি চৰকাৰে ঘূৰাই আনিব আহিছোঁ আন এক খবৰৰ মাজলৈ মিয়ালেণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ পিছতে এইবাৰ নেমচুৱে কৰিছে ডাঙৰ মন্তব্য আমাক মিয়ালেণ্ড নালাগে আমাক লাগে অধিকাৰ মিয়ালেণ্ড সমৰ্থন নকৰে আমচুৱে এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল যে মিয়ালেণ্ড আমি দিম কিন্তু এইখন অসমত নহয় বাংলাদেশত নহ'লে আফগানিস্তানত মিয়ালেণ্ড আমি বনাই দিম আৰু এই ক্ষেত্ৰত কিন্তু আমচুৱে কৈছে যে আমাক মিয়ালেণ্ড নালাগে আমাক লাগে অধিকাৰ এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে মুছলমানক কোনো লেণ্ড নালাগে লাগে মাথো অধিকাৰ মুছলমানক প্ৰাপ্য লাগে মছজিদ মাদ্ৰাছাসকলক ভাঙি দিয়া হৈছে আৰু মুছলমানক নিৰাপত্তা দিয়াৰ দায়িত্ব হৈছে এইখন চৰকাৰৰ আমি আমাৰ মছজিদ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে আমি নামাজ পঢ়িবলৈ ঠাই নাই এইখন চৰকাৰে আমাক ন্যায় দিব লাগে আমাক অধিকাৰ দিব লাগে আমাক মিয়ালেণ্ড নালাগে বুলি মন্তব্য কৰিছে এক প্ৰকাৰ নেমচুৱে আৰু অসমত এতিয়া শান্তিৰ পৰিৱেশ নাই কিয়নো উচ্ছেদ হৈছে চাৰিওফালে ৰাজ্যত বৰ্তমান উচ্ছেদ চলি আছে আৰু উচ্ছেদক লৈ কৰা ৰাজনীতি বন্ধ কৰাৰ আহ্বান জনাইছে নেমচুৰ নেতৃত্বই আৰু মুছলমানক কোনো লেণ্ড নালাগে লাগে মাথো অধিকাৰ মুছলমানক প্ৰাপ্য লাগে মছজিদ মাদ্ৰাছাসকলক ভাঙি দিয়া হৈছে আমি নামাজ পঢ়িবলৈ ঠাই নাই আমি মুছলমানক নিৰাপত্তা দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ আৰু অসমত এতিয়া শান্তিৰ পৰিৱেশ নাই বুলি নেমচুৱে কৰিছে এক ডাঙৰ মন্তব্য